Hello everyone, welcome to ইকুহিপাত সকলোকে এটি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো। আমি অলৰেডি প্ৰফিট এণ্ড লছৰ এটা ক্লাছ কমপ্লিট কৰিছো আৰু সেই ক্লাছত আমি বহুত কেইটা কুৱেশ্যন প্ৰেক্টিছ কৰিছিলো। আজিৰ এই ক্লাছতো সেই একে নিচিনাকৈ আমি কেইটামান কুৱেশ্যন প্ৰেক্টিছ কৰিম। যিসকলে অলৰেডি পঢ়ি আছে সিহঁতৰ কাৰণে এই কুৱেশ্যনখিনি নিশ্চয় বহুত বেছি হেল্পফুল হ'ব আৰু লগতে কৰি ভালো পাব। আৰম্ভ কৰিছো ক্লাছটো বেছি পলম নকৰাকৈ একদম প্ৰথম কুৱেশ্যনটোৰ সৈতে আগবাঢ়িছো। প্ৰথম কুৱেশ্যন যিটো ইয়াতে ষ্টাৰ্ট কৰিছো এইটো লাষ্ট ক্লাছৰ হোমৱৰ্ক আছিলে। যিসকলে ইয়াতে আমাৰ টোটেল 4টা ক্লাছ হ'ল এতিয়ালৈকে। যিসকলে চোৱা নাই হয়তো সকলোৱে চাব পাৰিব। মই প্লেলিষ্ট এখনো বনাই দিম। প্ৰেক্টিছ ক্লাছ বাই নিৰ্মল ছাৰ এনেকে তো প্ৰেক্টিছ ক্লাছে হৈ আছে ইয়াতে। আমি পাৰ্চেন্টেজ ষ্টাৰ্ট কৰিছিলো। পাৰ্চেন্টেজৰ আমি অলৰেডি দুটা ভিডিঅ' কমপ্লিট কৰিছো আৰু আকৌ তাৰ কেইটামান ক্লাছ আহিব আৰু লগতে প্ৰফিট এণ্ড লছ আমি সাইমালটেনিয়াছলি ষ্টাৰ্ট কৰিছো। আমি দুইটা চেপ্টাৰে একেলগে কৰি গৈ থাকিম। আৰু যদি প্ৰফিট এণ্ড লছৰ কথা কওঁ তাৰ এটা ক্লাছ অলৰেডি কমপ্লিট হৈছে আৰু আজিৰ এই ক্লাছত আমি ছেকেণ্ডটো পাৰ্ট আৰম্ভ কৰিবলৈ ওলাইছো। আৰু ইয়াতে আমাৰ লাষ্ট ক্লাছৰ হোমৱৰ্ক আছিলে এইটো কুৱেশ্যন য'ত আমাক কৈছে চেলাৰী অফ এ পাৰ্চন ইজ ইনক্ৰিজ বাই 20%। এজন মানুহ এজনৰ চেলাৰী প্ৰথমতে 20% বঢ়াই দিয়া হৈছে। দেন কৈছে দেন ইট ইজ ডিক্ৰিজ বাই 20%। তাৰপিছত চেলাৰী আকৌ কমাইও দিয়া হৈছে। প্ৰথমতে 20% বঢ়াইছিলে তাৰপিছত 20% কমাই দিয়া হৈছে। এতিয়া কুৱেশ্যনটো হৈছে এনেকুৱা চেঞ্জ ইন ইজ চেলাৰী। তো মানুহজনৰ দৰমহাৰ ডিফাৰেন্স কি? ঠিক আছে, মানুহজনৰ চেলাৰীত কিবা ডিফাৰেন্স ক্ৰিয়েট হৈছে নেকি? প্ৰথমতে কৈছে মানুহজনৰ চেলাৰী 20% ইনক্ৰিজ কৰা হৈছে। তাৰপিছত কৈছে মানুহজনৰ চেলাৰী 20% ডিক্ৰিজ কৰা হৈছে। তো মানুহজনৰ চেলাৰীত কি চেঞ্জ আহিল? তো চেঞ্জ উলিওৱাৰ কাৰণে যদি এনেকুৱা কণ্টিনিউৱাছ ইনক্ৰিমেন্ট যদি এটা মানুহ এজনৰ বৃদ্ধি পোৱা বুলি কয় তাৰপিছত কমি যোৱা বুলি কয়, মানে ইয়াতে আমি যদি ওভাৰঅল কনচেপ্টটো বুজিবলৈ যাওঁ ইয়াতে এনেকুৱা হৈছে যে এটা বস্তুৰ ওপৰতে বাৰে বাৰে পাৰ্চেন্টেজ ব্যৱহাৰ হৈছে। প্ৰথমতে বঢ়াইছে তাৰপিছত কমাইছে, মানে এটাই বস্তু ন, চেলাৰী এটাই বস্তু। মানুহ এজনৰ চেলাৰী, এজন মানুহৰ চেলাৰীৰ কথা কৈছে। এইটো প্ৰথমতে বঢ়াইছে তাৰপিছত আকৌ কমাইছে, মানে এটা বস্তুৰ ওপৰতে দুবাৰ পাৰ্চেন্টেজ। আৰু এনেকুৱা কুৱেশ্যন বিলাক সলভ কৰাৰ কাৰণে আমি মেইনলি দুটা মেথড ইউজ কৰো। এটা থাকিল বেছিক মেথড, সেইটো কথা মই কোৱাই নাই। আমি অল্টাৰনেটিভলি মানে বেলেগকৈ আমি যদি শিকিব লগা আছে দুটা মেথড আমি ইউজ কৰো। এটা হৈছে নেট এফেক্ট, এটা হৈছে সাকচেছিভ কেছ। আমি যদি নেট এফেক্টৰ কথা কওঁ, নেট এফেক্টটো এনেকৈ কাম কৰে যে ইয়াতে আমি এটা ফৰ্মুলা ইউজ কৰো a প্লাছ বি প্লাছ এ বি বাই 100। হয়তো সকলোৱে এই ফৰ্মুলাটোৰ কথা গম পোৱা। আমি এনেকুৱা এটা ফৰ্মুলা ইউজ কৰো a প্লাছ বি প্লাছ এ বি বাই 100। ইয়াতে a মানে হৈছে প্ৰথমটো পাৰ্চেন্টেজ, বি মানে হৈছে দ্বিতীয়টো পাৰ্চেন্টেজ। যদি ইয়াতে ইনক্ৰিমেন্ট বুলি কয় তেতিয়াহ'লে ইয়াৰ ভেলুটো আমি সদায় পজিটিভত লিখিম, অৰ্থাৎ +20। ওকে, মাজত আছে প্লাছ চিম্বল। বিৰ ভেলুটো কিমান আছে? 20% ডিক্ৰিজ বুলি কৈছে। ডিক্ৰিজ বুলি কৈছে মানে -20। এইটো কথা জাষ্ট তোমালোকে মনত ৰাখিব লাগে। ইনক্ৰিমেন্ট বুলি ক'লে প্লাছ আহিব আৰু ডিক্ৰিমেন্ট বুলি ক'লে কি আহিব? মাইনাছ আহিব। তো ইয়াতে কি আহিব? 20 হোল ইনটু -20 আহিব। আৰু এনেকৈ যদি আমি সলভ কৰিবলৈ যাওঁ আমি ইয়াতে দেখিম 0 আহি গ'ল, প্লাছ ইয়াতে যদি ডাবল জিৰ' কাট কৰি দিওঁ কিমান থাকি গ'ল? -4 থাকি গ'ল ন, -4। দেন প্লাছে মাইনাছে মাইনাছ। তো ফাইনেলি আমাৰ এনসাৰ আহি গ'ল -4। -4 এর মিনিং কি? নিগেটিভ সাইনটোৱে কি বুজাইছে? ডিক্ৰিজ। আৰু 4টোৱে কি বুজাইছে? যে 4% আমাৰ টোটেলৰ ডিক্ৰিজ হৈছে মানুহজনৰ দৰমহা। তো আমি লিখিম অপচন 1 টো ইয়াৰে কাৰেক্ট এনসাৰ আহি গ'ল। তো এনেকৈ আমি কি কৰো ইয়াতে সাকসেসিভ কেছটো বা নেট এফেক্টটো ইউজ কৰিব পাৰো। এইটো হৈ গ'ল আমাৰ নেট এফেক্ট। যদি তোমালোকে বিচৰা যে সাকসেসিভ কেছটো কেনেকৈ ইউজ কৰা হয় মই সেইটো এবাৰ দেখাই দিছো। সাকসেসিভ কেছ যদি আমি ইউজ কৰিব লগা হয় বোলে আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব ইচ্ছা নাই, আমি নেট এফেক্টৰ ফৰ্মুলাটো মনত থাকি ৰাখিবলৈ আমাৰ প্ৰব্লেম হৈছে, তো আমি সাকসেসিভ কেছটো এবাৰ শিকিব বিচাৰিছো। তো তাৰে অৰ্থটো এনেকুৱা 20% দৰমহা বাঢ়িছে, তাৰ মিনিং কি? 20% মানে হৈছে 1/5। মানে আমি এনেকৈ ক'ব পাৰো যিটো বস্তু আগতে আছিলে 5 টকা দৰমহা এতিয়া হৈ পৰিছে 6 টকা। ঠিক একেদৰে 20% কমিছে, তাৰ মিনিং কি? যে আগতে যদি আছিলে 5 টকা এতিয়া হৈ যাব 4 টকা। কথাটো এনেকুৱা ন, প্ৰথমতে এইটো হ'ল তাৰপিছত এইটো হ'ল, এতিয়া এই দুইটা পূৰণ কৰিলে আমি পাই যাম যে আগতে দৰমহা কিমান আছিলে আৰু এতিয়া দৰমহা কিমান। তো ক্লিয়াৰলি দেখিবলৈ পাবা যে আগতে দৰমহা আছিলে 25 টকা, এই দুটা কি কৰিছো? পূৰণ কৰিছো। আৰু এতিয়া আমি দেখিছো দৰমহা 24 টকা, মানে 25 টকা দৰমহাৰ মানুহজনৰ এতিয়া দৰমহা কমি পেলাই 1 টকা এটা কমি গৈছে। তো 25 টকা দৰমহাৰ মানুহজনৰ 1 টকা এটা কমিছে, ইনটু 100 কৰি দিয়া। ইয়াৰে পৰা তোমালোকৰ পাৰ্চেন্টেজ ওলাই আহিব 4% ডিক্ৰিজ। কেনেকৈ গম পালো কমি যোৱা বুলি? কাৰণ চোৱা আগৰ 25 টকা এতিয়া 24 টকা, মানে কমিছে ন, ডিক্ৰিজ হৈছে। আৰু যদি ডিক্ৰিজ হৈছে মানে কি? চেলাৰীটো টোটেলত কমিছে। ওকে, এইটো হৈ গ'ল সাকসেসিভ কেছ মেথড। বোলে নাই মই এইটো মেথডতো নকৰো, বোলে তোমালোকৰ ইচ্ছা গৈছে আমাক কিবা বেছিক মেথড দিয়কচোন, এনেকুৱা এটা মেথডৰ কথা কওক যিটো মেথড শিকাৰ কাৰণে না বেক এন্ডত কিবা নলেজ থাকিব লাগে, একো থাকিব নালাগে। যদি আমি প্ৰথম দিনৰ কাৰণে মেথছ পঢ়ি আছো তেতিয়াও যদি আমি কৰিব পাৰো তাৰ কাৰণে কিবা মেথড আছে নে? নিশ্চয় তাৰ কাৰণে মেথড আছে। আমি এনেকৈ ধৰি ল'ব পাৰো যে আগতে মানুহজনৰ দৰমহা আছিলে 100 টকা। এতিয়া চোৱা 100 টকা দৰমহা আছিলে, ইয়াৰে পৰা 20% বাঢ়িব। 20% বাঢ়িব মানে কিমান হ'ব? 120 টকা হ'ব। হ'ল। এতিয়া আমাক কি কৈছে? এই যিটো মানুহজনৰ দৰমহা 120 টকা হৈছে ইয়াৰে পৰা 20% কমিব। এতিয়া 120 টকাৰ 20% কমিলে কিমান টকা কমিব? তো উলিয়াই লোৱাচোন। 120 পূৰণ 20% মানে কি? 20 / 100।
ইয়াৰে পৰা সলভ কৰিলে দেখিবা 24 টকা মানে 24 টকা কমিব যিজন মানুহৰ দৰমহা বৰ্তমান আছিল 120 টকা সেই মানুহজনৰ 24 টকা দৰমহা এটা কমিব ন 20% কমিব মানে এইটো দৰমহা কমিব ন 120 টকাৰ 20% মানে 24 টকা কমিব আৰু 120ৰ পৰা 24 টকা কমাইলে কিমান টকা হ'ব তো দৰমহা হৈ যাব 96 rupees তো ইয়াৰে ক্লিয়াৰলি দেখা পাই আছা যে আগতে দৰমহা আছিল 100 টকা 20% বাঢ়ি গ'ল তো হৈ গ'ল 120 টকা তাৰ পৰা আকৌ 20% কমি গ'ল 20% মানে কিমান দেখিলো ইয়াতে 24 টকা 24 টকা কমাৰ পাছত দৰমহা হৈছে 96 টকা মানে কিমান টকা কমিল টোটেলত আমি 4 টকা এটা কমিছে মানে 4% ডিক্ৰিজ তো এনেকুৱা ক্ষেত্ৰত আমাৰ বহুত কেইটা এপ্ৰোচ আছে আৰু চোৱা এইটো এটা কুৱেশ্যনৰ জাস্ট এটা কুৱেশ্যন আমি সলভ কৰিছো তো মেথছখন একচুয়ালি এনেকুৱাই হয় মেথছত কোনো ধৰণৰ এনেকুৱা আমাৰ কনষ্টেন্ট ৰুল নাই মানে এনেকুৱাই কৰিব লাগিব কোনো এনেকুৱা লিখা নাই যে তোমালোকে সদায় ক্ৰিটিকেল মাইন্ডছেটৰে হ'ব লাগিব তোমালোকে যদি বেসিক তোমালোকে যদি নৰ্মেল বস্তুবিলাকো ভালদৰে জানা তোমালোকে এনেকুৱা মেথডতো কুৱেশ্যনবিলাক সলভ কৰিব নিশ্চয়কৈ পাৰিবা আৰম্ভ কৰিছো নেক্সট কুৱেশ্যনত কি কৈছে চোৱা এইটো কুৱেশ্যনত কি কৈছে ফাইnd the selling price of an article is Okay, find the selling price of an article if a shopkeeper allows two successive discount. So, আজিৰ ক্লাছত আমি মেইনলি এনেকুৱা ধৰণৰ কুৱেশ্যন কেইটা আলোচনা কৰিম য'ত মানুহ এজনে এটা বস্তুৰ ওপৰত বাৰে বাৰে পাৰ্চেন্টেজ ব্যৱহাৰ কৰিব যেনেকৈ প্ৰথমটো কুৱেশ্যন আমি দেখিলো য'ত এজন মানুহৰ দৰমহা প্ৰথমতে বাঢ়িছিলে আৰু তাৰে পিছতে ইনষ্টেন্টলি মানুহজনৰ দৰমহা কমিও গৈছিলে ঠিক আছে এতিয়া আমি যেটো শিকিবলৈ গৈ আছো ইয়াতো তেনেকুৱা ধৰণৰ এটা ঘটনা ঘটিছে এটা আমি ক্লিয়াৰলি দেখা পাই আছো মানুহ এজনে কি কৰিছে টু সাকসেসিভ ডিসকাউন্ট মানে কি সাকসেসিভ ডিসকাউন্ট মানে হৈছে বস্তু এটাৰ দামটো বহুত স্পিডত বা বাৰে বাৰে কমোৱা মানে প্ৰথমতে কিবা এটা কমাই দিলো সাপোজ এনেকুৱা হৈছে এজন মানুহ এজন আহিছে কাস্টমাৰ এজন সুধিছে এইটো শাৰ্টৰ দাম কিমান মই ক'লো 1000 টকা কৈছে সঁচাকৈ কোৱাচোন মই ক'লো 900 টকা কৈছে অলপমান ডিসকাউন্ট লগাই কোৱাচোন মই ক'লো 800 টকা মানে সেই একেটা বস্তুৰে দাম মই কিমান কমাই আছো ন এবাৰ ক'লো 1000 টকা তেতিয়া ক'লে সঁচাকৈ কোৱাচোন মই ডাইৰেক্ট কৈ দিলো 900 টকা হা কৈছে ডিসকাউন্ট লগাই কোৱাচোন মই কৈ দিছো 800 টকা তো এনেকৈ যে বাৰে বাৰে কমোৱা হয় ন তেনেকুৱা বস্তুবিলাককে আমি কওঁ সাকসেসিভ ডিসকাউন্ট বুলি আৰু ইয়াতে আমি দেখিবলৈ পাইছো ফাইন্ড দা সেলিং প্ৰাইস উলিয়াব দিছে আমাক যদি শ্বপকিপাৰ জনে সাকসেসিভ ডিসকাউন্ট দিব কেনেকৈ 5% ইচ 5% ইচ মানে দুবাৰ 5% কৰিব প্ৰথমতে 5% আকৌ 5% তো এটোকে কয় 5% ইচ দেন আমাক কি কৈছে অন দা মাৰ্ক প্ৰাইস কিমান আছে লিখা দাম আছে 80 টকা তো 80 টকা যদি লিখা দাম হয় তেতিয়াহলে দুবাৰ 5% ডিসকাউন্ট দিলে কিমান টকা হ'ব বস্তুটোৰ সেলিং প্ৰাইস তো আমি এটো কোৱেশ্চন কৰাৰ আমাৰ হাতত এগেইন বহুত কেইটা মেথড আছে আমি ইয়াতে সাকসেসিভ কেস মেথড ইউজ কৰিব পাৰো আমি ইয়াতে নেট এফেক্ট মেথড ইউজ কৰিব পাৰো আমি ইয়াতে বেসিক মেথড ইউজ কৰিব পাৰো যদি বেসিক মেথডৰ পিনে যাও আমি এনেকৈ ক'ব পাৰো যে 80 টকা বস্তুটোৰ দাম আছিলে ইয়াৰে পৰা যদি 5% দাম কমাই দিয়া হয় মানে বস্তুটোৰ দাম কিমান হ'ব 95% মানে কি 95 by 100 যদি এগেইন যদি কোনোবাই কয় যে আৰু 5% কমাই দিয়া হৈছে মানে আমি এগেইন আমি কি লিখিম আকৌ 95 লিখিম তো 95 by 100 তো তেনেকৈ আমি সাকসেসিভ কেসটো ইউজ কৰিব পাৰিম আৰু ইয়াতে তোমালোকে দেখিবা যে সিম্পলি আমি কি কৰিছো 5% ডিসকাউন্ট বুলি কৈছে 95% লিখিছো আকৌ 5% ডিসকাউন্ট আকৌ 95% এটা এইখিনি জাস্ট তোমালোকক সলভ কৰিব লাগে তো ডাবল জিৰো এটা জিৰো ইয়াতে কাট কৰিলো দেন মই 5 ৰে যদি কাটি দিও কিমান বাৰ যাব এইটো 19 বাৰ যাব 5 ৰে কাটিলে এইটো 2 বাৰ যাব দেন আকৌ 5 ৰে এইটো 19 বাৰ যাব দেন 5 ৰে এইটো কাটিলে 20 বাৰ যাব দেন দেখিবা 2 ৰে 8ক 4 বাৰ কাটিব পাৰি দেন আকৌ তোমালোকে দেখিবা 4 ৰে আকৌ 20ক কাটিব পাৰি 5 বাৰ যদি আমি এইখিনি আকৌ সলভ কৰিবলৈ যাও 5 ৰে 19ক কাটি দিয়া 19 ইনটু কিমান হ'ব 5 8 গুণ 40 3.8 তো 3.8 into 19 মাল্টি 38 into 19 কইলে কিমান আহিব 39 দুই গুণ কিমান আহিব 8 দুই গুণ 16 60 70 76 0 760 কৈ আকৌ 38 কমাবও লাগিব 40 50 20 তো 20 22 থাকি গল তো 72.2 আমাৰ ফাইনাল আনসাৰ আহি গল তো ইয়াৰে পৰা আছে নে ইয়াতে yes 72.2 আছে আমাৰ 72.2 0 বুলিও আছে ইয়াতে বাৰু এইটোৱে তো ফাইনালি আমাৰ আনসাৰ আহি গল যে বস্তুটোৰ সেলিং প্ৰাইস কিমান বস্তুটোৰ সেলিং প্ৰাইস 72.20 এটা এনেকুৱা নহয় যে এইটো মেথডৰ বাহিৰে বেলেগ নাই মই অলৰেডি তোমালোকক দেখাইছো ন আৰু মেথড আছে আৰু কি মেথড আছে আমি যদি ইয়াতে নেট এফেক্ট মেথড ইউজ কৰিলে আমি এনেকৈ লিখিলেহেঁতেন 5% -5 লিখিলেহেঁতেন কিয় -5 লিখিম কোৱাচোন মই ভাবিছো সকলোৱে -5 লিখাৰ ৰিজন কি তো 25 by 100 আহিলেহেঁতেন ইয়াতে লিখিবা -10 প্লাস কিমান আহিব 0.25 ইয়াৰে পৰা তোমালোকে দেখিবা -9.75% এটা মই -5 এই কাৰণে লিখিছো এটা ডিসকাউন্ট বুলি কোৱা হয় ডিসকাউন্ট হয় কি ডিসকাউন্ট ইটসেলফ ইজ এ নেগেটিভ ফ্যাক্টর ডিসকাউন্টে কি কৰে বস্তু এটাৰ দামটো কমাই দিয়ে ডিসকাউন্টে সদায় বস্তু এটাৰ দাম কমাই দিব যদি কোনোবা এটা বস্তুৰ দাম 5000 টকা আছে সেই বস্তুটো যদি মই ডিসকাউন্ট খুজিছো কাৰোবাক বোলে মোক ডিসকাউন্ট দিয়া তাৰ মিনিং এনেকুৱা নহয় যে বস্তুটোৰ দাম 5200 টকা হ'ব 5000 টকা লিখা আছে ডিসকাউন্ট খুজিছো মানে 5000 টকাটো কমাই দিব লাগিব তো সেইটো কথা ইয়াতে ফলো কৰা হয় ডিসকাউন্ট বুলি কৈছে মানে নেগেটিভ ফ্যাক্টর এটা ভাবিছা চাগে ইয়াতে
5 পূৰণ 5 কৰোঁতে 25 কেনেকৈ আহিলে ইয়াতেতো নিগেটিভ আহিব লাগিছিল ন নিগেটিভ এই কাৰণে অহা নাই কাৰণ -5 ইনটু -5 যেতিয়া কৰা হয় ন তেতিয়াহ'লে মাইনাছে মাইনাছে কি হৈ যাব মাইনাছে মাইনাছে পূৰণ কৰিলে প্লাছ হৈ যাব তো +25 ইয়াতে আমাৰ আহি যাব ফাইনেলি ইয়াতে কি লিখিছো 25 and divided by 100 আছে তো ফাইনেলি আমাৰ পাৰ্চেন্টেজ আহি গ'ল 9.75 মানে মানুহজনে 5% আৰু 5% ৰ দুটা ডিসকাউন্ট দিয়াৰ মিনিংটো হৈছে কি টোটেলত অল টোটেলত 9.75% এটা ডিসকাউন্ট দিছে তো আমি 80 টকাৰ 9.75% ডিসকাউন্ট দিলে কিমান থাকি যাব এনেকৈ লিখিব পাৰিলেহেঁতেন যে 80 টকা আছিলে বস্তুটোৰ দাম তাৰ পৰা 9.75% কি দিব ডিসকাউন্ট দিব মানে কিমান বস্তুটোৰ দাম কিমান ৰখি গ'ল বস্তুটোৰ দাম হৈ গ'ল 90.25% ঠিক আছে নেকি মিস্টেক হৈ আছে 90.25% ঠিকে আছে তো 90.25% বস্তুটোৰ দাম হৈ যাব তো এইখিনি তোমালোকে সলভ কৰিলে তোমালোকৰ এনসাৰ আহিব তো এটা 00 কাট কৰিব পাৰা বা এটা 0 কাট কৰি দিয়া দেন 8 পূৰণ এইখিনি পূৰণ কৰি দিয়া কিমান আহিব 25 8 গুণ 200 দেন 8 9 গুণ 72 তো 722 আহি গ'ল আৰু তলত এটা শূন্য আছে কাৰণে এটা দশমিক আহি যাব তো 772.2 rupees আমাৰ দাম আহি গ'ল এনেকৈ যদি তোমালোকে সলভ কৰা তে দুটা এপ্ৰোচে তোমালোকৰ লগত থাকিব যেনেকৈ তোমালোকে ফেমিলিয়াৰ হোৱা যেনেকৈ ভাল লাগে কৰিলে হ'ল নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এতে কি কৈছে an item costing 840 was sold by a shopkeeper a gain of 10% এজন দোকানী এজনে কি কৰিছে 840 টকাৰ বস্তু এটা আছে কিমান টকাত বিক্ৰী কৰিছে 10% লাভত বিক্ৰী কৰিছে ঠিক আছে দেন and it was again sold by the new buyer আৰু again এইটো বস্তু কি কৰা হৈছে নতুন বায়াৰৰ তাতে সেল কৰা হৈছে 840 টকাৰ বস্তুটো 10% লোকচানত বিক্ৰী কৰা হৈছে ঠিক আছে 840 টকাৰ বস্তু আছিল সেইটো 10% লোকচানত 10% লোকচানত প্ৰথমতে বিক্ৰী কৰিলে দেন কি কৰিছে যেটো বিক্ৰী কৰা হ'ল সেইটো বস্তু আকৌ বিক্ৰী কৰিছে কিমান পাৰ্চেন্ট লোকচানত এইবাৰ 5% লছ লোকচান আকৌ 5% লছত বিক্ৰী কৰা হৈছে আমাক সুধিছে কি ফাইনেল সেলিং প্ৰাইস অফ দা আইটেম ফাইনেল কি হ'ল একদম এন্ড অফ দা স্টোৰী কি হ'ল আমি এটা সলভ কৰাৰ কাৰণে বেলেগ বেলেগ মেথডো অবভিয়াসলি ইউজ কৰিব পাৰো কিন্তু মই বিচাৰো পাৰ্সোনালি তোমালোকে বেসিক মেথডটোই ফলো কৰা একো বেছি উল্টা পুল্টা কথা ভাবিব নালাগে সিম্পলি ইয়াতে তোমালোকে 90% লিখি দিয়া যদি 10% ডিসকাউন্ট দি আছে মানে 90% হৈ যাব দেন আকৌ 5% লোকচান হৈ আছে মানে 95 আহি যাব ইয়াতে হয়নে নাই সিম্পল হয় তো এইখিনি যদি আমি সলভ কৰিবলৈ যাও 0 কাট কৰি দিলো দেন 5 ৰে কাটিলে দুবাৰ 5 ৰে কাটিলে 19 দেন আকৌ এইটো কাটিলে 20 বাৰ গ'ল 5 ৰে এইটো কাটিলে এটা তো 0 কাট কৰিব পাৰো ন यस 0 এটা কাটি দিয়া বেছি ইজি হ'ব তো 0 কাট কৰি দিলো দেন আকৌ আমাৰ থাকি গ'ল ইয়াতে কিমান 9 থাকি গ'ল ন 9 থাকি গ'ল দেন ইয়াতে আছে 84 এটুক তোমালোকে কাটিব পাৰিবা 2 ৰে এবাৰ কাটিছোৱা 2 ৰে কাটিলে ইয়াতে আহিব 42 দেন আকৌ 2 ৰে কাটি দিয়া ইয়াতে আহিব 21 ইয়াতে থাকি গ'ল 5 ঠিক আছে ফাইনালি ওপৰত কিমান আছে ওপৰত আছে আমাৰ 21 into 9 into 19 ডিভাইডেড বাই আছে 5 5 এৰে আকৌ 19 ক কাটি দিয়া 21 into 9 কৰিলে কিমান আহিব 180 and 189 ইনটু আহিব 19 ক কাটিলে 5 3 গুণ 15 5 8 গুণ 40 38 তো 189 পইণ্ট ইনটু 189 into 3.8 আৰু এইখিনি সলভ কৰিলে আমি ইয়াতে ফাইনেল আনসাৰটো পাম এতিয়া তোমালোকে এইখিনি সলভও কৰিব পাৰা আৰু মই পাৰ্সোনালি ভাবো তোমালোকে অকমান ডেসিমেলটো ইউজ কৰাছোন তোমালোকে ইউনিট ডিজিটৰ কনসেপ্ট ইউজ কৰা গোটেইটো ক্যালকুলেশন কৰাৰ কোনো প্ৰয়োজন নাই যদি মই 8 ৰ লগত 9 টো পূৰণ কৰো কিমান আহিব 8 9 গুণ 72 72 হয় না 72 2 আহিব লাগে ন ইউনিট ডিজিট ইয়াতে চোন ইউনিট ডিজিট আহাই নাই আমাক উলিয়াব কি দিছে সেলিং প্ৰাইস অফ দা আইটেম উলিয়াব দিছে এন আইটেম কস্টিং ইমান ওয়াজ সোল্ড বাই এ শপকিপাৰ এতে গেইন আচ্ছা ইয়াতে চোন অকমান মিস্টেক হৈ আছে গোটেই ক্যালকুলেশনতে মিস্টেক হৈ গ'ল অকনমান কাৰেক্ট কৰাই লোৱা গোটেইখিনিতে আমি কি কৰিব লগা আছিল আমাক কৈছিলে ইয়াতে 10% এটা প্ৰথমতে গেইন হৈছে 10% এটা যদি গেইন হৈছে আমি লোকচান লিখিলে নহব নহয় লোকচান লিখিলে আমাৰ গোটেই কোৱেশ্চনটো ৰং হৈ যাব ন এবাৰ গোটেইখিনি কাৰেক্ট কৰাই দিছো তো 10% লাভ বুলি কৈছে প্ৰফিট বুলি কৈছে মানে ইয়াতে আহিব 110% ডিভাইডেড বাই 100 নেক্সট কি কৰিছে 5% লছ তো এতিয়াহে এইটো ঠিকই আছে ঠিক আছে এতিয়া তোমালোকে 0 কাট কৰিব পাৰিবা এইটো 0 কাট কৰি দিয়া দেন তোমালোকে 5 ৰে এইটো কাটি দিয়া 20 বাৰ 5 ৰে এইটো কাটি দিয়া 19 বাৰ দেন আকৌ 20 ৰে কাটিব পৰাটো নাযাব বাট হে কৰা কাটি দিয়া 20 ৰে কাটি দিয়া একো নহয় তো 20 ৰে কাটিলে আমাৰ 4 বাৰ গ'ল হ্যাঁ দুবাৰ গ'ল 4.2 আহি গ'ল ইয়াতে তো এটা থাকি গ'ল ইয়াতে আমাৰ টোটেলত 4.2 ইনটু থাকি গ'ল 11 ইনটু থাকি গ'ল 19 এইখিনি সলভ কৰিলে আমাৰ ফাইনেল আনসাৰ আহিব আমি এতিয়া ইয়াৰে গোটেইখিনি মাল্টিপ্লাইও কৰিব পাৰো আদাৰৱাইজ আমি ইউনিট ডিজিটও চাব পাৰো যেনেকৈ মই অকমান আগত কৈছিলো ইউনিট ডিজিট চাবলৈ হলে 9 1 গুণ 9 9 ৰ লগত 1 টো পূৰণ কৰিলে 9 আহিব দেন 9 2 গুণ কিমান 18 মানে আমাৰ এককৰ ঘৰত 8 থাকিব লাগে তো এতিয়া 8 দেখিছো এইটোতো আছে অপচন 4 দুইটোতো আছে এন্ড ওয়ানটোতো আছে এতিয়া কোনটো ইয়াৰে কাৰেক্ট হ'ব এতিয়া ইয়াতে চোৱা দেই ইয়াতে এটা কথা আৰু আমি সিওৰ যে ইয়াতে যোনটো দশমিকৰ পাছত এটা অংক আছে ন দশমিকৰ পাছত এটা অংক আছে তো ইয়াতে দশমিকৰ পাছত এটা অংক থাকিব তো অপচন 2 and 3 ইয়াতে পসিবল নহয় ঠিক আছে আইদাৰ 1 টো কাৰেক্ট হ'ব নহলে 2 টো কাৰেক্ট হ'ব এতিয়া চোৱা 1 অপচনটো যদি চাও ইয়াতে দাম লিখা আছে
877 টকা 877 আৰু এইটোত লিখা আছে 37.80 চোৱা চেলিং প্ৰাইচ যদি 37 rupees হয় তেতিয়াহ'লে ইয়াতে মাত্ৰ 5% লোকচানটো নহয় ন তো সেইকাৰণে এইটো অপচন আমাৰ পসিবলে নহয় মানে আমি অকমান কমন সেন্স লগাই পেলাই ক'ব পাৰো যে এটা কাৰেক্ট আনসাৰ 877.80 এ হ'ব যদি তোমালোকৰ ডাউট হৈ আছে ক্যালকুলেশন কৰি পেলাই এবাৰ চাব পাৰা নেক্সট কোৱেশ্চনৰ সৈতে আগবাঢ়িছো এইটো কোৱেশ্চন ইয়াতে কি কৈছে a shopkeeper gains 20% while buying the goods at 30% goods and 30% while selling the item. Okay. I'm a common different go. A shopkeeper gains 20% while buying the goods, 30% while selling item. যেতিয়া কিনিছে তেতিয়া 20% লাভ হৈছে আৰু যেতিয়া সেল কৰিছে তেতিয়া 30% আমাৰ কি হোৱা বুলি কৈছে 30% আমাক বিক্ৰী কৰাৰ পিছত লাভ হৈছে এটা এইটোৰ মিনিং কি কিনোতে কেনেকে লাভ হয় আমি বস্তু কিনিব গলে আমাৰ লাভ কেনেকৈ হয় কথাটো এনেকুৱা আমি সাপোজ বজাৰত বস্তু কিনিব গলো ঠিক আছে বজাৰৰ বস্তুবিলাকৰ দাম লিখা আছে 100 টকা চাবা দেই বজাৰৰ বস্তুবিলাকৰ দাম লিখা আছে 100 টকা সেই বস্তুটো যেতিয়া মই বিক্ৰী কৰিছো বিক্ৰী কৰোতে মই দেখিলো যেতিয়া কিনিব গলো ন কিনিব যাই পেলাই দেখিলো বজাৰত আজি মানুহে নাই তো কোনো কিনিব আহা নাই তো দোকানী কেজনৰ একদম লোকসান হৈছে দোকানী কেজনে কি কৰিলে অকমান কম দামতে দিলে মানে মোক বস্তুটো দি দিলে 70 টকা বা 80 টকাত দি দিলে এতিয়া মোক যে 80 টকাত দি দিলে তো ডাইৰেক্টলি মোৰ 20 টকা লাভ হল ন 100 টকা আছিলে বস্তুটোৰ দাম একচুয়ালি জেনুইন প্ৰাইস 100 টকা কিন্তু মই বজাৰত গৈ পেলাই পালো কিমান টকাৰ 80 টকাত যিকোনো কাৰণৰ কাৰণে হ'ব পাৰে তো ইয়াৰে সেইটো কথা কৈছে যে দোকানীজনে যেতিয়া কিনিছে ন তেতিয়া 20% লাভ হৈছে তো 80 টকা তাৰপিছত কি কৈছে and 30% while selling the item আৰু যেতিয়া সেই বস্তুটোৱে বিক্ৰী কৰিছে তেতিয়া 30% লাভ হৈছে যেতিয়া সেই বস্তুটোৱে বিক্ৰী কৰিছে 30% লাভ হৈছে মানে এইটো জেনুইন প্ৰাইজৰ ওপৰত কৈ আছে তো 130 rupees মানে বিক্ৰী কৰিছে এতিয়া আমাক কৈছে ফাইন্ড ইজ টোটাল গেইন পাৰ্চেন্ট আমাক টোটাল গেইন পাৰ্চেন্টেজ উলিয়াব দিছে আমি ইয়াৰ পৰাও ক্যালকুলেট কৰিব পাৰো এটা যদি 80 ৰেসপেক্টত আমি চাব লাগে যাও কিমান পাৰ্চেন্ট লাভ হৈছে ইয়াতে 50% লাভ হৈছে 80 ৰেসপেক্টত যদি চাও 50 টকা লাভ হৈছে 80 ৰেসপেক্টত ইনটু 100 কৰি দিয়া তোমালোকৰ ইয়াৰে পৰাও এনসাৰ আহিব লাগে তো এটা কিমান আহিব আমাৰ 50 দুগুণ 500 500 যদি 8 হৰণ কৰা হয় 500 8 হৰণ কৰিলে ঠিকে আছে ন ক্যালকুলেশন ওকে 2 ৰে কাটি দিয়াচোন এবাৰ 4 থাকি যাওক ইয়াতে 5 থাকি যাওক দিয়া আকৌ 2 ৰে কাটি দিয়া 2 থাকি যাওক ইয়াতে 25 থাকি গল 25 5 গুণ আহি গল 125 125 আকৌ তোমালোকে 2 ৰে কাটিলে দেখিবা 62.5 তো 62.5 আমাৰ পার্সেন্টেজ আহিব লাগিছিলে প্ৰফিট কিন্তু ইয়াতে আহা নাই মোস্ট প্ৰবাবলি ইয়াতে আমাৰ এইটো সিনাৰিও এক্সপেক্ট কৰা নাই যদি কেতিয়াবা এনসাৰ নাহে ন মানে একচুয়ালি কি হয় আমি যেটা এজিউম কৰিছো ইয়াতে যে 20% লাভ হৈছে কিনোতে আৰু সেলিং প্ৰাইজত লাভ হৈছে আমাৰ 30% হেতু আমি যেতিয়া এজিউম কৰি পেলাই ডাটা বহাও তেতিয়া হলে কিছুমান ক্ষেত্ৰত হেল্পফুল হয় কিন্তু এভৰি টাইম হেল্পফুল নহয় তো মই তোমালোকক এইটো কথাৰ ওপৰতে সংগতি ৰাখি পেলাই এইটো কথা কৈ দিও যে একদম ষ্টাৰ্টিংত যেতিয়া ক্লাসটো আৰম্ভ হৈছিলে তেতিয়া মই কৈ আছিলো যে আমি এনেকুৱা মেথড এটা ইউজ কৰো যিটো নাম আছে সাকসেসিভ কেস আমি এটা এনেকুৱা মেথড ইউজ কৰো যিটো নাম হৈছে নেট এফেক্ট আৰু এই মেথডটো কেতিয়া ব্যৱহাৰ কৰো যদিহে এটা বস্তুৰ ওপৰত বাৰে বাৰে পার্সেন্টেজ ব্যৱহাৰ হয় বাৰে বাৰে পার্সেন্টেজ ব্যৱহাৰ হলে আমি ইউজ কৰো এই মেথডটো এতিয়া ইয়াতে যেতিয়া আমাক কৈছে যে প্ৰথমতে 20% লাভ হৈছে তাৰ পিছত আমাক যেতিয়া কৈছে 30% লাভ হৈছে মানে এই বস্তুটোৱে গোটেইখিনি কনভাৰসেশন কাৰ ওপৰত হৈ আছে এজন দোকানীয়ে কিনা বস্তুৰ ওপৰত এজন দোকানীয়ে কিবা এটা বস্তু কিনিছে হ'ব পাৰে সেইটো কিছুমান বুকস হওক হ'ব পাৰে কিছুমান পেন্স হওক বা যিকোনো হওক এটা কনভাৰ্স এটা ডিল এটা বস্তু এটা কিনিছে বা বিক্ৰী কৰিছে সেইখিনিৰ মাজতে আমাৰ ইমানখিনি প্ৰফিট এণ্ড লছ হৈ আছে তো এনেকুৱা কোৱেশ্চনৰ ক্ষেত্ৰত আমি in generally আমি কি ইউজ কৰো সাকসেসিভ কেস ইউজ কৰো ঠিক আছে আমি সাকসেসিভ কেস ইউজ কৰো সাকসেসিভ কেস যদি আমি ইউজ কৰো তেতিয়া হলে আমাৰ yes আমাৰ অকনমান এই এজিউম কৰোতে আমাৰ ডাটাখিনি ৰং আছিলে মই বাৰু কৰি দি আছো প্ৰথমতে এইখিনি হৈ যাওক তো আমি কি কৰো সাকসেসিভ কেস ইউজ কৰো ইয়াতে আমি কি ইউজ কৰিব পাৰো ফৰ্মুলা ইউজ কৰিব পাৰো a plus b plus ab by 100 আমি এইটো বস্তু ইউজ কৰো yes ab এইটো বস্তু আমি ইউজ কৰো আৰু এই ফৰ্মুলাটো যদি ইয়াতে ইউজ কৰো a plus b plus ab by 100 মানে কি আহিব 20 into 30 আহিব divided by 100 আহিব ঠিক আছে divided by 100 আহিব আৰু ইয়াৰে পৰা আমি ক্লিয়াৰলি দেখি পাইছো কি হৈছে মানুহজনৰ 30 plus 20 50 প্লাস এটা কিমান আহিব 0 0 কাট কৰি দিয়া দেন 3 2 গুণ কিমান 6 তো 50 প্লাস 6 56% মানুহজনৰ কি হৈছে টোটেলত ওভাৰঅল প্ৰফিট হৈ আছে আৰু ইয়াৰে পৰা আমি ক্লিয়াৰলি গম পাইছো এনসাৰ অপচন 3 কাৰেক্ট এনসাৰ হ'ব কিন্তু এইটো এনসাৰে আমি অকনমান আগত যেতিয়া ডাটাখিনি লৈছিলো কিয় অহা নাছিলে মই যেতিয়া তোমালোকক এজিউম কৰিব কৈছিলো যে বজাৰত বস্তুৰ দাম চলি আছে 100 টকা তেতিয়া হলে যদি 80 টকাত মই কিনি আনো তেতিয়া হলে মোৰ 20% আসলতে লাভ নহয় তো আমি কি ধৰি লওঁ আমি এনেকুৱা কিবা এটা প্ৰাইস ধৰি লওঁ আমি এটো ক'ব পাৰো যে বজাৰত ধৰি লোৱা বস্তুৰ দাম চলি আছে 120 টকা ওকে 120 টকা হলেও নহব আমি এটা কাম কৰি লওঁ কিমান হলে ভাল হ'ব 20% মানে আহি গল আমাৰ 1/5 1/5 হলে বা এনেকৈ লৈ লওঁ
20/100 হৈ ললে তো আমি যদি কিনা দামটো ধৰি লওঁ 100 টকা আছিলে বস্তুটোৰ দাম, তাতে আমাৰ 20 টকা লাভ হ'ব লাগিব। 20 টকা লাভ হ'ব লাগিলে কিমান 80 টকাৰ বস্তু এটা যদি ধৰিব লওঁ অকে, এইটো লৈ লোৱা। এইটো ললে অকমান most probably আহিব লাগে। বা তোমালোকে ইয়াতে ডাঙৰ সংখ্যা ল'ব পাৰা। ডাঙৰ সংখ্যা ল'লে তোমালোকে ল'ব পাৰিবা ইয়াতে 120 and 100 ল'ব পাৰা। 120 and 100 অকে, এতিয়া ঠিকে আছে। তো এতিয়া যদি আমি চাওঁ ইয়াতে, তো আমি বস্তু এটা বজাৰত দাম আছিলে 120 টকা ধৰিলো। 120 টকা বস্তুটোৰ দাম জাষ্ট আছিলে বুলি ধৰা। মই নকওঁ এইটো কিনা দাম বুলি নকওঁ, মই একো বুলি নকওঁ। 120 টকা চামথিং দাম আছিলে আৰু তাৰপিছত বজাৰত গৈ পেলাই মই 100 টকাত পাই গলো। মানে মই 20 টকা এটা ইয়াতে লাভ হৈ আছে। মানে মই 100 টকাত কিনিছো, আচলতে কিনিব লাগিছিল 120 টকাত, তেনেকে ধৰি লোৱা, কিন্তু মই কিনিলো 100 টকাত, মানে মোৰ 20 টকা এটা লাভ হৈছে। এতিয়া 100 টকাত কিনিছো মানে 20% এটা লাভ হৈছে বৰ্তমানৰ কাৰণে। তাৰপিছত মোক কি কৈছে 30% মোৰ এতিয়া লাভ হ'ব লাগিব। এতিয়া 30% লাভ মই কিহৰ ওপৰত কৰিম? যোনটো জেনুইন প্ৰাইচ, এইটো জেনুইন প্ৰাইচ বুলি ধৰা। ইয়াৰ ওপৰত যদি মই 30% এটা লাভ কৰো, ইয়াৰ মিনিং কি? 120 টকাৰ 30% মানে এইটো নহয় জানো? 120 টকাৰ 30% মানে 12 3 গুণ 36 rupees। 120 টকাৰ বস্তুটোত মই যদি 36 rupees লাভ কৰো, তেতিয়াহে মোৰ 30% লাভ হ'ব। মানে ইয়াতে মই ক'ব পাৰো 136 rupees যদি লাভ হ'ব লগা হয়, 156ত বিক্ৰী কৰিব লাগিব। তো যিটো বস্তু জেনুইন প্ৰাইচ আছিলে 120 টকা, জেনুইন প্ৰাইচ আছিলে 120 টকা। কোইনচিডেন্টেলি মই বজাৰত গৈ পাওঁতে মানুহ চানুহ নাছিলে, তো সেইকাৰণে মোক কম দামতে দি দিলে। তো মোক দি দিলে 100 টকাত। তো মোৰ ফূৰ্তি লাগি আছে, বোলে মোৰ 20% এটা লাভ হলেই ইয়াতে। কাৰণ মই জানো মই বজাৰত গৈ পেলাই 120 টকাততো মিনিমাম বিক্ৰী কৰিব পাৰিম সেই বস্তুটোৱে নেক্সট ডে। বজাৰত কি হ'ল, মই গৈ পেলাই দেখিলো যে মোৰ 30% আকৌ লাভ হ'ল। কাৰ ওপৰত হ'ব? জেনুইন প্ৰাইচৰ ওপৰত হ'ল। এইখিনি গড় লাভটোতো মই কেলকুলেটে কৰা নাই, সেইটোতো গ'ল। জেনুইন প্ৰাইচৰ ওপৰত মোৰ আকৌ 30% লাভ হৈছে, মানে 36 rupees। তো দেখিলো যে কিনিছিলো মই 100 টকা, বিক্ৰী কৰিলো মই 156 টকা, মানে 56 টকা লাভ হৈছে নে নাই? আৰু এই 56 টকাটোকে আমি কি বুলি কওঁ? 56% বুলি কওঁ। এনেকৈ আমি কৰিব পাৰিলোহেঁতেন। এইটো অকনমান বেছি ভাবি চাব লাগিব। এইটো আমি 100ৰ পৰা 80 লিখিলে ভুল হৈ যাব, কাৰণ 80 টকাৰ কম্পেৰেটিভলি যদি 20 টকা এটা লাভ হয়, এইটো আমি 25% বুলি কওঁ। ঠিক আছে, 80 টকাৰ কম্পেৰেটিভলি যদি 20 টকা লাভ হয়, এইটো 25% বুলি কয়, না কি 20% বুলি কয়। ঠিক আছে, সেইকাৰণে আমাৰ প্ৰথমতে অকনমান ৰং হৈছিলে। বাকী নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়িছো। এইটো কুৱেশ্যন ইয়াতে কি কৈছে? a balance of a trader weighs 20% less than it should be, then আমাৰ কি কৈছে? Still the trader mark up his goods to get the overall profit of 35%. Okay, what is mark up on the cost price? Okay, আমাক এটা কৈছে যে এজন দোকানী এজনে কি কৰিছে, যোনখন তৰাজু আছে য'ত বস্তুখিনি ৱেইট কৰে, ৱেইট মেজাৰ কৰে, তাতে 20% লেছ দেন কৰা আছে, কমাই দিয়া আছে। মানে কোনোবাই যদি 100 গ্ৰাম বস্তু খোজে ন, দোকানীজনে কিমান দিব? দোকানীজনে 80 গ্ৰামহে দিব। ঠিক আছে, মানে কথাটো এনেকুৱা হৈছে 80 গ্ৰাম বস্তু খুজিলে দোকানীজনে, বা 100 গ্ৰাম বস্তু খুজিলে দোকানীজনে কিমান দিয়ে? 100 গ্ৰাম যদি বস্তু কোনোবাই খোজে, দোকানীজনে 80 গ্ৰামহে দিব, কমকৈ দিব। 20% কমাই থোৱা আছে। আৰু দোকানী এজনে যেতিয়া ৱেইটত এনেকুৱা কাম কৰে, তেতিয়াহ'লে সেইটো আল্টিমেটলি দোকানীজনৰ লাভেই হয়। আৰু এইটোক আমি এনেকৈ লাভ বুলি ক'ব পাৰো, দোকানীজনে এতিয়া এনেকুৱা হৈছে, যদি দোকানখনত 80 গ্ৰাম বস্তু থাকে, তেতিয়াহ'লে দোকানীজনে 100 গ্ৰাম বুলি বিক্ৰী কৰি দিব। ঘূৰাই পকাই চালে তেনেকুৱা হয়। এতিয়া মই যদি মোৰ দোকানত চাপোজ 80 গ্ৰাম বস্তু আছে, মোক কোনোবাই আহি পেলাই যদি কয় যে 100 গ্ৰাম বস্তু লাগিছিলে, মই দিম ন, কাৰণ মোৰ যিখন তৰাজু আছে সি 80 গ্ৰামকেতো 100 গ্ৰাম বুলি দেখায়, হয়নে? তো সেইকাৰণে এইটোৰ পৰা যেতিয়া তোমালোকৰ ৱেইটৰ ৰিলেটেড কুৱেশ্যন আহিব, ৱেইট মেজাৰমেন্টৰ, আমি কি কৰো? যিটো ৱেইট মানুহজনে বিচাৰিছে, আমি যিটো দিছো সেইটো এটা ৰেচিঅ' থাকিব, অনুপাত এটা ওলাব। আমাক 100 গ্ৰাম বিচাৰিছিল, আমি দিছো 80 গ্ৰাম। এইটোৰ যিটো ওলোটা ৰেচিঅ' হ'ব, ওলোটা ৰেচিঅ' মানে 80:100, এইটোকে আমি কওঁ প্ৰফিটৰ ৰেচিঅ' বুলি। থাকিবনে মনত? যিটো মানুহজনে বিচাৰিছে বস্তু, এইটোক কয় ওজনৰ ৰেচিঅ', যে ওজনত কি অনুপাত কৰিছে, যে ওজনত যদি চাওঁ, মানুহজনে যিমান বিচাৰিছিলে দিছে এইটো। অকে, আৰু যদি প্ৰফিটৰ ক্ষেত্ৰত কওঁ, মানুহজনে যিমান মানে দোকানীজনক কিমান বিচাৰিছিল, বা এইটো অনুপাতৰ যিটো ওলোটা অনুপাত, ইনভাৰ্স ৰেচিঅ', সেইটোকে আমি প্ৰফিটৰ ৰেচিঅ' বুলি কওঁ। ঠিক আছে, ইয়াতে যদি আমি
কাট আউট কৰো কি হ'ব 2 5 গুণ 10 2 4 গুণ 8 মানে 4:5 আমাৰ ফাইনেল ৰেচিঅ হৈ গ'ল 4:5 ফাইনেল ৰেচিঅ হৈ গ'ল ক্লিয়াৰ নে সকলোৰে 4:5 ফাইনেল ৰেচিঅ আহি গ'ল নেক্সট যদি আমি চাও আমাক কি কৈছে এতিয়া কৈছে দোকানীজনে ওভাৰঅল প্ৰফিট কৰিছে কিমান 35% ওভাৰঅল 35% ওভাৰঅল 35% মানে কি ওভাৰঅল 35% মানে এনেকৈ ক'ব পাৰো যদি 100 रुपीस আগতে দাম আছিলে এতিয়া দাম কিমান কৰিছে 135 रुपीस এইটো হৈছে ওভাৰঅল প্ৰফিট ওকে এইটো ওভাৰঅল প্ৰফিট এইটো হৈছে আমাৰ ওজনৰ প্ৰফিট তো ওজনৰ এইখিনি প্ৰফিট আৰু ওভাৰঅল প্ৰফিট সেইটো আমি যদি এইখিনিক এনেকুৱা কৰিবলৈ যাওঁ আমি যদি এইখিনিক এইটো কৰিবলৈ যাওঁ যে এই যোনটো 4 আছে 4 টোক 100 বনাব লাগে 100 বনালে কি হ'ব বস্তুটোৰ কিনা দামটো সমান হৈ যাব ঠিক আছে এইটো কিনা দাম ন এইটো কিনা দাম বুজায় আৰু এইটোও কিনা দামে বুজায় তো 4 টোক যদি আমি 100 বনাবলৈ যাওঁ আমি দেখিম 25 এটা মাল্টিপ্লাই কৰি দিয়া হয়নে 25 এটা মাল্টিপ্লাই কৰিলে 100 বনি যাব তো ইয়াৰ পৰা দেখিলো আমি 100 যদি কিনা দাম হয় তাহলে বেচা দাম কিমান হ'ব 125 টকা দোকানীজনে যিটো ওয়েটৰ ঘোটালা কৰি আছে যিটো ওজনত অকমান প্ৰব্লেম কৰি আছে এই প্ৰব্লেমৰ পৰা দোকানীজনৰ কি লাভ হৈ আছে 100 টকাৰ বস্তু এটা 25 টকা এটা লাভ হৈ আছে কিন্তু ইয়াতে দেখি আছো দোকানীজনৰ 135 টকাতে লাভ হৈ আছে 35 ন 100 টকাৰ বস্তুটো 135 টকাত বিক্ৰী কৰিছে এইটো হৈছে ওভাৰঅল হৈছে এইটো আৰু ওজনৰ ফালৰ পৰা চালে এইটো মানে ওজনৰ ফালৰ পৰা দোকানীজনৰ মাত্ৰ 25 টকাহে লাভ হয় কিন্তু ওভাৰঅলটো 35 হৈ আছে ন মানে 10 টকা এটা প্ৰফিট কৰ পৰা হৈ আছে 10 টকা প্ৰফিট হৈছে এই মাৰ্কআপৰ পৰা ঠিক আছে 10 টকা প্ৰফিট হৈছে দোকানীজনৰ মাৰ্কআপৰ পৰা ঠিক আছে এইটো বস্তুকে আমি যদি সিস্টেমেটিক অৰ্ডাৰত কৰিবলৈ যাওঁ তেতিয়াহলে আমি কি কৰিম আমি এইটো সাকসেসিভ কেস মেথড ব্যৱহাৰ কৰিম কিয় কাৰণ আমি আগতে আলোচনা কৰিছো যেতিয়া এটা বস্তুৰ দুবাৰ বাৰে বাৰে যদি কিবা পাৰ্সেন্টেজ ইউজ হয় এটা বাৰে ইউজ হৈছে ন সমতে বস্তুটোৰ ওয়েটত লেস কৰি দিলে তাৰপিছত ওভাৰঅল প্ৰফিট কিবা এটা হৈছে কাৰণ মাৰ্কআপও কৰিছে তো এনেকুৱা কোৱেশ্চনত আমি কি কৰিব পাৰো আমি সাকসেসিভ কেস ইউজ কৰিব পাৰো আমি কি লিখিব পাৰো আমি লিখিব পাৰো যে প্ৰথমতে আছিলে 4 ৰ পৰা 5 এইটো এটা প্ৰফিট হৈছে এটা মাৰ্কআপটো আমি এনেকৈ ধৰিব পাৰো যে কিনিছিল যদি ইমান টকা লিখি থৈছে y रुपीसত কিনিছিল যদি x ত লিখিছে y আৰু লগতে 35% ওভাৰঅল প্ৰফিট মানে কি লিখিব পাৰো 100 ৰ পৰা কি হৈ গৈছে 100 ৰ পৰা ইয়াতে হৈ গৈছে 135 ঠিক আছে 135 এইটো হৈছে ওভাৰঅল এইটো আছিল আমাৰ কিহত আমাৰ মাৰ্কআপ যে ইমান বঢ়াইছে x ৰ পৰা y টকা বঢ়াই দিছে এইটো হৈছে কি ওজনৰ যে 4 টকাৰ বস্তুটো 5 টকাত দেখাই আছে এইটো ন ওজনৰ 100 টকাৰ পৰা 100 টকা এনেকুৱা টাইপৰ হৈছে যেটো ওয়েটৰ ৰেশিও তাৰ উল্টা ৰেশিও ইনভার্স ৰেশিওটো হৈছে প্ৰফিটৰ ৰেশিও তো ইয়াৰে পৰা আমি যদি সলভ কৰিবলৈ যাওঁ আমি x ৰ ভ্যালুটো এটা ফাইন্ড আউট কৰাৰ কাৰণে আমি চাব লাগিব যে 4 ৰ লগত এনেকুৱা কি পূৰণ কৰো যাতে 100 ওলায় তো এটা সকলোৰে आंसर আহি 4 ৰ লগত 25 টা পূৰণ কৰিলে 100 হ'ব ঠিক একেদৰে 5 ৰ লগত এনেকুৱা কি পূৰণ কৰিবা যাতে 135 ওলায় তো তোমালোকৰ आंसर আহিব 5 2 গুণ 10 5 7 গুণ 35 মানে 27 এটা পূৰণ কৰিলে 135 ওলাব তো ইয়াৰে পৰা আমি দেখিছো 25 টকাৰ বস্তু এটা যিটো বস্তুৰ দাম 25 টকা আছিল হেতু কি কৰিছে মাৰ্ক আপ কৰি 27 লিখিছে আৰু এইটোৰ ক্ষেত্ৰতে ওভাৰঅল আমাৰ এইখিনি প্ৰফিট হৈছে মানে 2 টকা এটা কি কৰিছে মাৰ্ক আপ কৰিছে কাৰ ৰেসপেক্ট 25 ৰ ৰেসপেক্ট ইনটু 100 কৰি দিয়া তো 25 এর ইয়াতে কাটিলে দুবাৰ মানে 2 2 গুণ 4% 4% কি কৰিছে দোকানীজনে 4% দোকানীজনে মাৰ্ক আপ কৰিছে বুজি পালানে কথাটো এইটো 4% আছে নে আমাৰ কিবা ক্যালকুলেশন মিস্টেক হল নি আচ্ছা এটা ক্যালকুলেশন মিস্টেক হৈছে আরে 4 নহয় দে 8 আহিব 25 4 গুণ এখন তো 8% হৈ যাব 4 to the 8 ফাইনালি আমি কম 8% দোকানীজনে মাৰ্ক আপ কৰিছে দ্যাটস ইট নেক্সট আইছো নেক্সট কোৱেশ্চনৰ ফালে এইটো কোৱেশ্চন ইয়াতে কি কৈছে ইয়াতে কৈছে এ হোলসেলাৰ সেলস এ ওয়াচ টু এ ৰিটেইলাৰ এট এ প্ৰফিট অফ 33% এজন হোলসেলাৰ এজনে কি কৰিছে সেলস কৰিছে ওয়াচ এটা সেল কৰিছে ৰিটেইলাৰ এজনক কিমান প্ৰফিট অফ 33% and the retailer sells it to customer এজা হোলসেলাৰ এজনে বিক্ৰী কৰিলে 33% প্ৰফিটত দেন যোনজন ৰিটেইলাৰ আছে ৰিটেইলাৰ যদি কাস্টমাৰৰ তাত বিক্ৰী কৰিছে 20% লোকসানত মানে আলটিমেটলি ৰিটেইলাৰ জনৰ লছ হল তো আমি যদি কওঁ হোলসেলাৰে 33% প্ৰফিট তো এনেকৈ এজিউম কৰিব পাৰা হোলসেলাৰে কিনিছিল 100 টকাত আৰু ৰিটেইলাৰৰ তাত বিক্ৰী কৰিছে 33% প্ৰফিট মানে 133 হল 133 দেন যিজন কাস্টমাৰ তাতে বিক্ৰী কৰিছে এটা 20% লোকসান এটা 133 টকাৰ 20% মানে কি 133 টকাৰ 20% মানে 20/100 হ'ব 00 কাট কৰি দিয়া এটা দশমিক এটা আহি যাব মানে 26.6 रुपीस লোকসানত বিক্ৰী কৰিছে এটা 26.6 रुपीस লোকসান মানে কি 133 টকাৰ বস্তুটোত যদি 26.6 টকা লোকসান হয় মানে কিমান টকা থাকি গল 27 টকা বুলি ধৰি লোৱা 27 টকা ধৰি ললে থাকি যাব এটা 6 টকা তো 106.4 মানে 106.4% কাস্টমাৰ জনে কিনিছে আৰু কোৱেশ্চন কি কৰিছে ইফ দা কাস্টমাৰ পেজ ₹2181.2 তো কাস্টমাৰ জনে পে কৰিছে ইমান টকা
আমাক সুধিছে কি what had it cost the wholesaler তো হোলসেলাৰ জনে কিমান টকাত কিনিছিল তো হোলসেলাৰ জনৰ কিনা দাম এইটো আৰু এনেকুৱা ধৰণৰ যিটো কুৱেশ্যন আছে ন এইটোক আমি কওঁ সাকসেসিভ সেলিং বুলি মানে এটা বস্তু বাৰে বাৰে বিক্ৰী কৰা হয় এটা বস্তু যেতিয়া বাৰে বাৰে বিক্ৰী কৰা হয় তেতিয়াহ'লে এইটো কয় সাকসেসিভ সেলিং বুলি এইটো ক্ষেত্ৰত আমি এনেকৈ তাৰ ৰেংকটো ওলাই লওঁ যে হোলসেলাৰে কিনিছিল 100 টকাত তাৰপিছত 33% লাভ মানে 133 ৰিটেইলাৰ জনৰ 20% লোকচান মানে 106.4% আৰু আমাৰ সেইটোৱে দিয়া আছে যে ৰিটেইল কাস্টমাৰ জনে কিমান টকাত কিনিছে মানে কাস্টমাৰ জনৰ কিনা দাম এইটো আৰু 106.4 ইকুৱেল যদি 181.2 হয় তেতিয়াহ'লে 1% ইকুৱেল হ'ব 20.5 আৰু 1% ইকুৱেল যদি আমি ইয়াৰ পৰা গম পাই যাওঁ তেতিয়াহ'লে আমি 100% নিশ্চয় উলিয়াব পাৰিম 100% কাৰণে এটা দশমিক উঠাই দিয়া আৰু এটা 0 লগাই দিয়া 2050 আমাৰ কাৰেক্ট আনসাৰ আহিব লাগে অপচন এ তে আমি ইয়াতে পাই আছো 2050 হিয়াৰ নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াতে কি কৈছে ৰেশিও অফ কষ্ট প্ৰাইস এণ্ড সেলিং প্ৰাইস ইজ 5.4 the loss percent is cost price and selling price আমাক রেশিও দিয়া আছে 5:4 cost price CP and SP রেশিও দিয়া আছে 5:4 then আমাক সুধিছে লস পার্সেন্টেজ খুব ইজি কোয়েশ্চন হয় জাস্ট 1 এটা লস হয়েছে রেসপেক্ট অফ 5 আছে ইনটু 100 কৰি দিয়া এৰে পৰা পাই যাবা 20% আমাৰ কি হৈছে লোকসান হয় আছে 20% মানুহজনৰ কি হৈছে লোকসান হৈ আছে নেক্সট কোয়েশ্চন এইটো কোয়েশ্চন the ratio of the cost price and selling price of an article is 20:21 into বহুত কমন কোয়েশ্চন আগতে বহুতবাৰ আহি গৈছে তো সেইকাৰণে এবাৰ চাই লোৱা সকলোৱে ইয়াতে যদি চাও 20 টকাৰ বস্তুটোৰ 1 টকা এটা লোকসান হৈছে ইনটু 100 কৰি দিয়া এৰে পৰা পাই যাবা 4% তো 20 5 গুণ 1 ন 5% যায় আছে তো 5% তো 5% ওভাৰঅল কি হৈছে লাভ হৈ আছে 20 টকাত কিনা বস্তুটো 21 টকাত বিক্ৰী কৰিছে হয় নে নেক্সট কোৱেশ্চন এডু কোৱেশ্চন কি কৈছে the cash difference between selling price of an article at a profit of 4% and 6% is rupees 3 cash difference কথা হৈছে cash difference between selling prices of an article at a profit of 4% and 6% is 3 মানে কিবা এটা বস্তু যেতিয়া 4% প্ৰফিটত বিক্ৰী কৰিছে তেতিয়া যিমান টকা পাইছে কিবা এটা বস্তু যেতিয়া 6%ত বিক্ৰী কৰিছে তেতিয়া যিমান টকা পাইছে সেই টকা দুটাৰ মাজত ডিফাৰেন্স 3 টকা আমাক এতিয়া সুধিছে দা ৰেশিও অফ টু সেলিং প্ৰাইসেস আমাক সেলিং প্ৰাইস দুটা ৰেশিও উলিয়াব দিছে চোৱা যদি ইহত দুটাৰ ডিফাৰেন্স যদি 3 টকা হয় ইহত দুটাৰ পার্সেন্টেজৰ ডিফারেন্স কিমান আছে পার্সেন্টেজৰ আছে 2% 2% ইকুৱেল যদি 3 টকা হয় 2% is equal যদি 3 টকা হয় আমি যদি এই সেলিং প্রাইস দুটা উলিয়াব যাও সেলিং প্রাইস দুটা হ'ব এটা আহিব 104% আৰু এটা আহিব 106% হয় নে এই দুটা সেলিং প্রাইস ইহতৰ যদি ৰেশিও উলিয়াবলৈ যাও এটো হৈ যাব 52 এইটো হৈ যাব 53 আৰু তো কাট কৰিব নোৱাৰিম চাগে কাৰণ 53 প্ৰাইম নাম্বাৰ হয় 17 3 গুণ 1 18 নহব ঠিক আছে এটো প্ৰাইম নাম্বাৰ হয় ঠিক আছে ওকে তো 52:53 আমাৰ ৰেশিও আহিব লাগে আৰু এই দুটা পার্সেন্টেজত পার্সেন্টেজত হৈছে 52:53 আৰু ৰুপিজত যদি চাও 2%ৰ ভ্যালু হৈছে 3 2%ৰ ভ্যালু যদি 3 হয় এটা চাবা দেই এই ৰেশিওৰ পৰা আমি যদি একচুয়াল প্ৰাইস উলিয়াব লাগে তেতিয়ালে এনেকুৱা হ'ব 52 * 3 3 নহয় একচুয়ালি 3/2 হ'ব আৰু 2%ৰ ভ্যালু যদি 3 টকা হয় 1%ৰ ভ্যালু হ'ব 1.5 rupees তো এতিয়া 1.5 যদি ইয়াতে মই মাল্টিপ্লাইও কৰো তেতিয়া মই এটা বস্তুৰ কিনা বেচা দাম পাম আৰু মই 53 ৰ লগত যদি 1.5 এটা মাল্টিপ্লাই কৰো মই আনটো বস্তুৰ বেচা দাম পাম বেচা দামটো পোৱাৰ আগতে আমি 1.5 চোন আকৌ কাটিব পাৰিম মানে ফাইনালি আমাৰ ইয়াতে যিখিনি পাইছো ন এইটো আমাৰ আনসাৰ তো 52:53 আমাৰ যেটো অপচন বি আছে সেইটো ইয়াতে কারেক্ট আনসাৰ আহি গল আমি ইয়াৰে পৰা কৈ দিম যে সেলিং প্ৰাইসৰ ৰেশিও হৈছে বস্তু দুটা কিমান 52:53 ক্লিয়াৰ ওকে ডান নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন the prices of a refrigerator and a television set are in the ratio of ইমান তো টেলিভিশন আৰু ৰেফ্ৰিজাৰেটৰৰ কথা কৈছে ৰেফ্ৰিজাৰেটৰ আৰু টেলিভিশন এটাৰ আমাৰ কি দিয়া আছে দামৰ অনুপাত দিয়া আছে কিমান দিয়া আছে 5:3 if the refrigerator costs 5500 more than the television set then the prices of the refrigerator okay আমাক কৈছে ৰেফ্ৰিজাৰেটৰৰ কষ্ট আমাৰ টিভি সেটৰ কষ্টতকৈ 5:3 ৰেশিও এইটো হৈছে ৰেফ্ৰিজাৰেটৰ এইটো হৈছে টিভি আৰু ইহতৰ যি দুটা দাম আছে সেই দুটাৰ ডিফাৰেন্স কিমান 2 ৰেশিও বা 2x 2 ৰেশিও কৈ দিলো মই 2 ৰেশিও আৰু সেই যিটো ডিফাৰেন্স আছে সেই ডিফাৰেন্সটো কোৱেশ্চনত কোৱা আছে 5500 টকা তো হৈ গল আমাৰ অলমোস্ট কোৱেশ্চন হৈ গল তো এৰ পৰা r ইকুৱেল কিমান আহিব এটা বস্তুৰ দাম কিমান আহিব যদি দুটা ৰেশিওৰ ভ্যালু যদি 5500 হয় এটাৰ কিমান হ'ব দুবাৰ গল দেন 2 7 গুণ 14 2 5 গুণ 10 তো 2750 টকা মানে এটা অনুপাতৰ মূল্য হৈছে 2750 আমাৰ উলিয়াব দিছে ৰেফ্ৰিজাৰেটৰৰ প্ৰাইস কিমান হ'ব 5 ৰেশিও মানে 5 এটা মাল্টিপ্লাই কৰি দিয়া দুয়োফালে 5 মাল্টিপ্লাই কৰি দিয়া কিমান হ'ব আনসাৰটো
এনচাৰটো আহিব 0 5 আহি গ'ল 35 আছিলে 3 আহি গ'ল 5 গুণ 2 13 আহি গ'ল 13,750 13,750 হৈছে আমাৰ ৰেফ্ৰিজাৰেটৰটোৰ প্ৰাইচ ক্লিয়াৰ নে এইটো খুব সিম্পল এটা ৰেচিঅ'ৰ কুৱেশ্যন হয় এইটো একচুৱেলি প্ৰফিট এণ্ড লছৰ লগত লেনদেনে নাই কিন্তু আহি গ'ল মাজতে কাৰণ দামৰ কথা কোৱাৰ কাৰণে প্ৰফিট এণ্ড লছৰ যেন লাগে কিন্তু একচুৱেলি প্ৰফিট এণ্ড লছৰ নহয় চিম্পলি আমাক ৰেচিঅ' দিয়া আছে আৰু লগতে কৈছে ৰেফ্ৰিজাৰেটৰ টিভিৰ প্ৰাইচৰ ডিফাৰেন্সটো হৈছে 5,500 তাৰে পৰা যেতিয়া 1 ৰেচিঅ' ওলাই গ'ল তেতিয়াহ'লে বাকীখিনি দেখোন ইজিয়ে হয় ন নেক্সট কুৱেশ্যন হলে আহিছে এইটো কুৱেশ্যন এটা কাম কৰো ইয়াতে বাকী আৰু কেইটামান কুৱেশ্যন আছে গোটেইকেইটা কুৱেশ্যন তোমালোকে ট্ৰাই কৰা ঠিক আছে এইটো কুৱেশ্যন ট্ৰাই কৰা দেন এইটো কুৱেশ্যন ট্ৰাই কৰা এই দুটা কুৱেশ্যন তোমালোকৰ হোমৱৰ্ক থাকিল আৰু লগতে মই জনাই দিওঁ যদিহে কোনোবাই চি সেটত বহুত বেছি দুৰ্বল যদি ভাবি আছা চি সেটখন নে মোক হেডেক দিব পাৰে চি সেটখনৰ কাৰণে মোৰ ৰৈও যাব পাৰে তেতিয়াহ'লে বহুত বেছি ভাবি চিন্তি থকাতকৈ বেটাৰ তোমালোকে এই চি সেট 66 বেটছটো জইন কৰিব পাৰা যিটোত আমাৰ গোল এইটোৱে হয় যাতে আমাৰ এই 67 মাৰ্কছটো আমাৰ কনফিডেন্টলি আমি স্কোৰ কৰিব পাৰিম আমাৰ এক্সামত যোৱাৰ আগত যদি এই ডাউটটো নাথাকে যে মই পাম নে নাপাম তেনেকুৱা একো নহয় যাতে ঠিক আছে আমাৰ এইটো বেটছৰ মেইন গোল হৈছে যেনে গোটেই সাবজেক্টখন পঢ়া নহয় সেই পাৰ্টিকুলাৰ চেপ্টাৰটো যোনটো চেপ্টাৰ পঢ়ি আছো সেই চেপ্টাৰটো অকল কমন কুৱেশ্যন কেইটা যোনকেইটা কুৱেশ্যন বেছিকৈ আহে বা সেই চেপ্টাৰটো একদম ভালদৰে পঢ়িলে কোনখিনি পঢ়িলে আমাৰ এক্সামৰ কাৰণে বেলেগ পঢ়িব লগা নাথাকে আমি সব পঢ়ি লাভ নাই ইয়াতে কাৰণ মেথছখনে আমাক বহুত বেছি ৰিটাৰ্ণ ইয়াতে নিদিয়ে ইয়াতে জাষ্ট পাছ কৰিব লাগে তো পাছ কৰাৰ কাৰণে যিটো ষ্ট্ৰেটেজি লাগে তেনেকুৱা ষ্ট্ৰেটেজিতে এইখিনি কৰা হৈছে তো যদি তোমালোকে জইন কৰা তোমালোকে গম পাবা তাত বহুত কম ভিডিঅ'ৰ ভিতৰত গোটেই চিলেবাছটো কভাৰ কৰা হৈছে বেছি ভিডিঅ' এইকাৰণে ৰখা নাই যাতে বেছি ভিডিঅ' হলে কি হয় আল্টিমেটলি বেছিকৈ পঢ়িব লাগিল বেছি হেক্টিক হ'ল বেছি টাফ হৈ গ'ল চিলেবাছখন তো তাতকৈ বেটাৰ কম পঢ়ি পেলাই যাতে ইমানখিনি কনফিডেন্স আহি যায় মইতো পাৰিম আৰু ঠিক আছে তো তেনেকুৱাকৈ ডিজাইন কৰা হৈছে যদি কোনোবা ইণ্টাৰেষ্টেড হয় নিশ্চয় জইন কৰিব পাৰিবা আৰু লগতে যেতিয়াই জইন কৰিবা মানে এই কুপন কোডটো ইউজ কৰিবা সো তোমালোকে ডিসকাউন্ট এটা পাবা এতিয়া চাগে ৰাইট নাও অকমান ডিসকাউন্টটো বেছি চলি আছে সো NIR 20 এবাৰ ইউজ কৰি চাবা ঠিক আছে এইটো ভেৰি কৰে কেতিয়াবা NIR 20 টো ভ্যালিড হয় ৰাইট নাও মোস্ট প্ৰবাবলি এইটো NIR 20 টো এক্টিভ কৰোৱা আছে তো যিসকল ইণ্টাৰেষ্টেড হয় তোমালোকে NIR 20 ইউজ কৰিবা সো মেক্সিমাম ডিসকাউন্ট পোৱা ওকে লগ পাম সকলোকে অন্য এটা ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থ্যাংক ইউ